মায়ে যে গাহৰি পিন কৰি আছে আমাৰ আজি লাকে বেয়াও টুটু গুড মৰ্নিং কৈ দিয়া টুটু গুড মৰ্নিং গাইজ কৈ দিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল মই জুনমণি অন্য টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে চাগে আজি পুৱাই পুৱাই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ আমি আহি আছোঁ এতিয়া ডিব্ৰুগড় খোৱাঙলৈ আমাৰ বৌ মমায়েকৰ ঘৰত সকাম আছে তালৈ গৈ আছোঁ আৰু বাকী পাৰ্টি আগত গৈ আছে আমাৰ লগত আকৌ আধা ৰাস্তাত উঠিব আৰু ল'ৰাকো স্কুল দি মেলি আহিছোঁ আৰু ৰুবিহাটত ল'ৰাটোক থৈ আহিছোঁ সি চম্ভালিব আৰু দিনটো এইফালে আমাৰ মিষ্টাৰ আহিছে বাইদেউহঁতক লগ পাই গ'লোঁ সিহঁতি ইয়াতে চাহ খাইছে বিস্কুট খাইছে এইফালে ডাঙৰ বাইদেউ এইফালে বৌ মোৰ পুৰা অৱস্থা বেয়া মানে মোৰ হৈ আহিছে হিমাংগী দেহা হাঁহি দিয়াচোন সিহঁতি থাকি আহিলে আমি আহি আছোঁ আৰু আমাৰ যিমান যি হ'লেও 800তে ভাল লাগে সৰু বাই মাইনা আৰু আনলোডিং হৈ গ'ল ভাগিনি উঠি ল'লা আমাৰ 800ত ন মজা চাহ লৈ লৈছোঁ এইফালে সৰু বাই চানা ভাজি লৈ আহিছিলে চানা খাইছোঁ আমি হিমাংগীয়ে কি কমলা খাইছে আমি সকামৰ ঘৰ পাই গ'লোহি ইয়াতে ইমান ধুনীয়াকৈ ৰভা দিছে সৰুকৈ দিছে ৰভাখন কিন্তু যথেষ্ট ধুনীয়াকৈ দিছে আৰু এইফালে হ'ল আইতাগৰাকী এইগৰাকী আইতাই মামী আইনাই হয় সকাম হৈছে পৰিয়ালবোৰ গোটেইবোৰ বহি আছে এইজনী মা চাহ দিছে বৰকুণ্ঠহঁতৰ খোলা মাইনা ভাত খাবি নেকি এতিয়া জলপান ৰেডি কৰিছে আমালৈ মা বৌ আমাৰ টুটুকেতো খাব ধুনীয়াকৈ কাঁহৰ বাতি নাখাং দে মই কাঁহৰ বাতি মই ডিছত খাম আকৌ ইয়াত ডিছ আছে নহয় এই ডিছ আছে নহয় নালাগে ষ্টিলৰ এইখন ডিছ আছে নহয় এনেকুৱা ডিছতে খাই দিব মোৰ আৰু নহয় চেনী বাইদেউ চেনী লাগে মানে এইফালে ভকত বহিছে সমাজ পাতিছে ইমান ধুনীয়াকৈ এইটো ইমান ওখ মথাৰি হয় ইমান তলত সকামখন পাতিছে ইয়াৰ সকামৰ ঘৰটো আমি তাত সোমাই মেলি আহিলোঁ এতিয়া অকণমান ফুৰিমগৈ গৈ পেলাই আৰু এইফালে ক'লে যায় সেইটো ইমান ভালকৈ ক'বলৈ নাজানো ডিব্ৰুগড় বেতনী বোলে জেগাডোখৰ নাম সকামৰ ঘৰ পৰা আহি কিবা নদী কাষলৈ যাম সেৱা দাদাই হেৰি কাটি আছে এইফালে দাদাই মাংস পিন কৰিবলৈ কি খৰিকা কাটি আছে আৰু আমি এতিয়া নদী কাষলৈ যাম সকামৰ ঘৰত অকণমান দেৰি আছে সেইটো কাৰণে আমাৰ টুকটুকেতে এয়া লালিপপ ল'লে এইফালে এইকেইটা গাড়ীত পূৰা বহি আছে আমি এতিয়া মাংস কেই কেজি ল'লে ঐ সেয়াচোন দৰ্জাখন খুলিব পাৰ দৰ্জাখন খুলি নাই দিয়া যে এয়া আমাৰ মাহীয়ে খৰি কাটি আছে কেমেৰামেন মই হয় ইহঁতে বোলে গাহৰি পিন কৰি খাব এতিয়া নদীৰ পাৰত খোৱাং ঘাটত সেইজনী এক্সপাৰ্ট এইবোৰ গছত উঠা খৰি কটা এইবোৰ মতা কালো কাম এইবোৰ খৰি পিন কৰা মাংস খৰি কি ডাঙৰ ডাঙৰ চাহ ঐ বাঁহ খৰিয়েনো মাংস পিন কৰে নে খোৱাং নহয় জেং খৰিয়ে কাঠ খৰিয়ে মাংস পিন কৰে পাই গ'লো সি দলঙৰ তলৰ নদী তল কি নদী আমাৰ বৌ সুধিবগৈ লাগিব এইফালে ঘোঁৰা গাড়ী আমাৰ টুকটুকে গাড়ীত উঠিম বুলি ঘোঁৰা গাড়ীত উঠিম বুলি কান্দিছে বালি আনিছে হেডকত ঘোঁৰাটোৱে কামুৰিব তোমাক হা টুকটুকে কান্দিছে ঘোঁৰা গাড়ীত উঠিব লাগে ধৰি লোৱা ধৰি লোৱা চাবাছ একো নাই বা চাবাছ পিকনিক খাব সাধাই লাগিছে আৰু পাই নলং দে নাখাঙো হেৰি এয়া পাই গ'লো এতিয়া খোৱাং ঘাট আমি এইফালে জুই জ্বলাইছে বাইদেউহঁতে আৰু আমি মাইনাই মই অকণমান ফুৰিছোঁ
এইটো চাইডে জাল পাতি থৈছে দেখিছেনে ঢেঁকী জাল আৰু আনটো চাইডে আছে এইফালে গোটেই বালি তোলা মানুহবিলাকে তেওঁলোকৰ কেম্প পাতি লৈছে আৰু এওঁলোকে ইয়াত বালি উঠায় আৰু ইয়াৰ পৰা কিনি লৈ যায় চাগে বালি মানুহে পৰিৱেশটো দেখিছেনে কি ধুনীয়া লাগিছে সকামৰ ঘৰত যিহেতু চব চলি আছে আমাৰতো আলহী আমি একো কাম নাই সেইটো কাৰণে দাদাই ক'লে বোলে নদী কাষলৈকে যাওঁ আৰু ৰাস্তাতে মাংস পালে মাংস লৈ আহিলে সেইটো কাৰণে এতিয়া সিহঁতি মাংস পুৰি খাব মোৰতো মঙলবাৰ আজি নিৰামিষ আমি খাব নোৱাৰোঁ ভাগিনজনীও নাখায় তাই গাহৰি মাংস নাখায় আৰু দেখিছেনে কি ধুনীয়া পৰিৱেশ আৰু আজি মোৰ ড্ৰেছটো এয়া আমাৰ টুকটুক একদম পূৰা বালি খেলিবলৈ একদম ৰেডি হৈ ল'লে আৰু বেটি বেছি লেতেৰা নহ'বা দেই এইফালে নাৱত মাছ মাৰিব যাব এতিয়া দাদাজনে নাৱত মাৰিব অঁ ক'লৈকে মাৰিব অঁ জাল পেলাব অঁ এয়া দেখিছেনে নাও লৈ পেলাই মাছ মাৰিবলৈ গৈছে আৰু পেহাকে জুই জ্বলাই আছে ইমান বতাহত জুই জ্বলিব নে নজ্বলে ভগৱানে জানে আৰু এইফালে গাহৰি পিন মাৰিবলৈ যে গাহৰি পিন কৰি আছে আমাৰ আজি লাকে বেয়াও শিঙি ল'লে পুৰি হৈ গ'ল কান্দন হৈ গৈছেগৈ মাইনা মাছ চাওঁ এয়া মাইনালে মাছো লৈ দিলে একদম পুৰা ফ্ৰেছ মাছ গাহৰি খাই দিয়া আৰু তাৰ যতনটো নাই যে এইটো তাৰ হাথিয়াৰটো মোক ফটো মাৰি কেনে ভাই একৈ ভৰেন ভেনি তাত দিতে এইটো জালখন দেখাই দিব লাগিছিলে বিশেষকৈ আমাৰ টুকটুক মাংস লৈ লৈছে এতিয়া পাই গ'লোহি দলঙৰ পৰা অকণমান ঘূৰি মেলি সবাহৰ ঘৰ এইফালে চকল পিন্ধি যাওঁ জানো এইফালে মা হয় কৈছে কি কৈছে হয় এইফালে মাহ প্ৰসাদ ভাগ কৰি আছে আমি এতিয়া ওলাইছোঁ ইয়াৰ পৰা আৰু ক'ত কি কৰিব পাৰোঁ দেখুৱামগৈ আপোনালোকক এইজনী আমাৰ ভাগিনীজনী যাব ওলালেও কচলৈ বাইক আহিছে দেই আমাৰ গাড়ী লোডিং হৈ গৈছে আমি এতিয়া কেনেকৈ যাম আৰু পাঞ্জপা দি এতিয়া আমি পাই গ'লোহি জগন্নাথ মন্দিৰ সৌ বাইদেউ জগন্নাথ মন্দিৰ নাই চোৱা সেইটো কাৰণে জগন্নাথ মন্দিৰ চাব গ'ল আৰু মই আনি লৈছোঁ জাল চানা সেইখন আমাৰ গাড়ী জাল চানা খাম এতিয়া জগন্নাথ মন্দিৰ আমি আগতে বগীবিল আৰু সেই মালিনী থান যাওঁতে যিহেতু জগন্নাথ মন্দিৰ চাইছিলোঁ সেইটো কাৰণে যাবলৈ যোৱা নাই তো ভাত পানীও খাই দিলোঁ এতিয়া গাড়ীতে বহি জাল চানা খাই ল'ম মাজু বাইদেউ বহি আছে তিনিচুকীয়াত নামিছোঁহি তিনিচুকীয়া পাই গ'লোহি বিশাল মাৰ্কেটত সোমাব মই কেক বনোৱা কেইটামান বস্তু ল'মগৈ সিহঁতি বিশাল মাৰ্কেটলৈ যাব তো লৈ লওঁগৈ আৰু আপোনালোকক দেখাই গৈ থাকিম এয়া টুকটুক আৰু হিমাংগী বেটীয়ে চাওমিন খাই আছে তিনিচুকীয়া বিশাল মাৰ্কেটৰ আগত এইজনী মাজবাই ধৰি আছে আৰু এইখন ভাইটিহঁতৰ দোকানতে আমি ফুচকা খাওঁহি এই ভাইটিহঁতৰ দোকানত বহুত ভাল বনায় এই বিশাল মাৰ্কেট একদম ফ্ৰণ্টতে আছে এইখন বিশাল মাৰ্কেট দেখিছেনে আপোনালোকে আহিব খাব ইয়াত বহুত ধুনীয়া ফ্ৰাইড ৰাইচ বনায় বাৰ্গাৰ আৰু ফুচকা দহি ফুচকা সকলোবোৰ
এইফালে মাইনা আৰু সৰু বাই খাই আছে ফুচকা পানী ফুচকা আমি খাম দহি ফুচকা এয়া দহি ফুচকা লৈ লৈছোঁ দহি ফুচকা খাই লওঁ এইকেইজনী পানী খোৱাটো ষ্টাৰ্ট এয়া মাজু বাইদেউক আনলোডিং কৰিলোঁ আৰু মাজু বাইদেৱে শুকান মাছ দিছে মোক আমি গাড়ী ঘৰলৈকে থৈ যোৱা দেখি শুকান মাছ অলপ দিছে শুকান মাছ লৈ মেলি আৰু আজি এইবিলাক সিহঁতৰ বজাৰ পেলালোহি আৰু গৈ থাকোঁ দেই বাই বাই এইফালে তিনিচুকীয়া বজাৰ মেলিছোঁহি এইখিনি দেখাব নোৱাৰিলোঁ এতিয়া দেখাই দিছোঁ এয়া কেকৰ বক্স আনিছোঁ 1 পাউণ্ড 2 পাউণ্ডৰ হ'লচেলৰ পৰা লৈ আহিছোঁ তিনিচুকীয়া এয়া হেপী বাৰ্থডে ষ্টিকাৰ আৰু আনটো চাইডে কালাৰ এইটো আনিছোঁ এইবিলাক বল আনিছোঁ এইবিলাক দেখিছেনে আৰু এটা ডিজাইন আনিছোঁ চাওঁ এইটো আনিছোঁ আৰু এইটো এটা বল দেখিছেনে ইমান ধুনীয়া বগা হোৱাইট কালাৰ আৰু এইটো এটা কালাৰ আৰু এইবিলাক 1 পাউণ্ডৰ কেক প্লেট এইবিলাক হ'ল কালাৰিঙত আহিছে বা 2 পাউণ্ডৰ এইখিনি ইমান ধুনীয়া ধুনীয়া কালাৰিঙত আহিছে আৰু আমাৰ টুকটুকে ল'লে বিশাল মাৰ্কেটত এইটো বোলে ডক্তৰ খেলিব এয়া ইমানেই মোৰ তিনিচুকীয়া আজি বজাৰ এতিয়া আহি ঘৰ পাই গ'লোহি প্ৰায় 9:30 বাজিছে কনচেঙক ৰুবিৰ ওচৰৰ পৰা লৈ আহিলোঁ মাহীয়েকৰ ওচৰত থৈ গৈছিলোঁ তাক যিহেতু স্কুল গৈছিলেহি তাকো লৈ আহিলোঁ সি তাতে ভাত পানী খাই আহিলে আৰু আমি আজি ভাত পানী নাখাওঁ আৰু ভিডিঅ'টি আজিলৈ ইমানতে সামৰণি মাৰিম ভিডিঅ'টি যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই গৈ থাকিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' ফেচবুকত চাইছে তেওঁলোকে ভিডিঅ' ফ'ল' কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপোনালোকৰ সদায় এনেধৰণে মৰম আশীৰ্বাদ দি গৈ থাকিব আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ খুবেই প্ৰয়োজন আৰু আজিলৈ আহিছোঁ শুভৰাত্ৰি